আমি যে বেয়া মানুহ ভাল মানুহ চিনি পাব লাগে আজিকালি দিনত। আপুনি কেনেকৈ চিনি পাব জানেনে? যেতিয়া আপোনাৰ সময় বেয়া চলি থাকিব ন, সেইখিনি সময়ত আপুনি মানুহ বিচাৰি নাপায়। আপোনাৰ খবৰ ল'বলৈ এটাও মানুহ নাপাব, আপোনাক মাত এষাৰ লগাবলৈও মানুহ নাপাব, আপুনি ভালে আছেনে নাই, জীয়াই আছেনে নাই, বা জীয়াই থাকিলেও কি পৰিস্থিতিত আছে, কি কথা, সেইখিনি খবৰ ল'বলৈ আপুনি মানুহ নাপায় বিচাৰি। কিন্তু যেতিয়া আপোনাৰ ভাল সময়খিনি আহিব, তেতিয়া চাব ক'ৰ মানুহ আহি পেলাই আপোনাৰ খবৰ ল'ব, আপোনাক ফোন কৰিব, আপোনাৰ কথা চিন্তা কৰিব। তেতিয়া এইবোৰ মানুহ হৈছে স্বাৰ্থপৰ মানুহ। এইবোৰ মানুহ অকল নিজৰ কথা চিন্তা কৰে, লোকক দি পেলাই একো মতলব নাই, বিশেষকৈ আপোনাক দি কোনো মতলব নাই এইবোৰ মানুহৰ। আপুনি যেনেকৈ নাথাকক কিয়, সিহঁতৰ মতলব নাই। সিহঁতৰ মতলব হৈছে অকল নিজৰ স্বাৰ্থলৈ, নিজৰ স্বাৰ্থখিনি সম্পূৰ্ণ হোৱাটোৱে সিহঁতি বিচাৰে, বাকী ভাৰ মে যায় দুনিয়া, এনেকুৱা টাইপৰ কথা। আৰু এনেকুৱা মানুহ আপোনাৰ জীৱনত যদি থাকে ন, আপোনালোকৰ জীৱনত যদি থাকে, তেতিয়াহ'লে এনেকুৱা মানুহৰ পৰা অলপ দূৰত্ব মেইনটেইন কৰি চলিব, অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি চলিব, লিমিটত চলিব লাগে এইবোৰ মানুহৰ লগত। বেছি সম্পৰ্ক ৰাখিব নালাগে। জাষ্ট আপোনাৰ লগত যিখিনি কৰিছিলে সেইখিনিতো আপুনি সিহঁতৰ কেটাগৰীত নপৰে, যিহেতু সেইখিনি সিমান পৰ্যায়লৈকেতো আপুনি কৰিব নোৱাৰে, কিন্তু পাৰিলে অলপ বুজি পালে ন কথাষাৰ। কাৰণ এইবোৰ মানুহৰ পৰা আপোনাৰ একো লাভটো নহয় বাৰু, কিন্তু লোকচান বহুত হ'ব, বহুত লোকচান হৈ যাব, আপোনাক ক্ষতি কৰিব এইবোৰ মানুহে, বুজি পালে? সেইটো কাৰণে কৈছোঁ, মানুহ চিনি পাবলৈ শিকিব। আৰু বেয়া সময়খিনিত যিখিনি মানুহ আপোনাৰ ওচৰত থাকে সিহঁতকো থেংক ইউ এটা ক'ব, আৰু ভগৱানকো থেংক ইউ ক'ব। কাৰণ ভগৱানৰ কাৰণে আপুনি মানুহ চিনি পাব পাৰিব। ভগৱানে আমাক দিয়েই বেয়া সময়খিনি মানুহ চিনি পাবলৈ।